যুৱতীসকলে বিদ্যালয় মহাবিদ্যালয়সমূহত পঢ়িবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টকা দিব কিন্তু যুৱকসকল কিয় নপঢ়িব যুৱকসকলে কি পঢ়াৰ অধিকাৰ নাই নেকি যাৰ পিতৃ মাতৃ আছে তেখেতলোকে যেনিবা পঢ়ালে যিসকলে দিন হাজিৰা কৰি শিক্ষাৰ পৰা বঞ্চিত হৈ আজিও আছে তেখেতসকল কেনেকৈ পঢ়িব শিক্ষাৰ ক্ষেত্ৰত সকলোৱে সম অধিকাৰ সমমৰ্যাদাৰ কথা কয় তেতিয়াহ'লে আপুনি ছোৱালীসকলক মই পঢ়াম বা চৰকাৰে পঢ়াব যুৱকসকলৰ পিতৃ মাতৃয়ে পঢ়াব যাৰ পিতৃ মাতৃ নাই যোনে দিন হাজিৰা কৰি শিক্ষাৰ পৰা বঞ্চিত হৈছে সেইসকলক অকণমান সুবিধা দিয়াৰ কথা আপুনি কিয় নাভাবে আপুনি কেৱল মাত্ৰ যুৱতীসকল বা মহিলাসকলক টাৰ্গেট কৰি কিয় কথাটো কয় যুৱকসকলে কি পঢ়াৰ অধিকাৰ নাই নেকি আপুনি এইটো ঘোষণা কিয় কৰিব নোৱাৰিলে সকলোকে সমান কৰি যে পঢ়াৰ ক্ষেত্ৰত এইবোৰ ডিফেণ্ড নহ'ব এইবাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় য'তেই নপঢ়ক লাগিলে শিক্ষা সকলো ফ্ৰী শিক্ষাৰ অধিকাৰ সকলোৰে আছে শিক্ষাৰে সকলো পোহৰ হওক আমি সকলো পোহৰ কৰি দিম অৰ্থাৎ সকলো বিনামূলীয়া কৰি দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই দুখ গুণবোৰ এইটো কাৰণে ধৰিব নোৱাৰে কথা এইটোৱে যে তেখেতৰ সন্তান ইয়াত নপঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্তান অসমৰ চৰকাৰী স্কুলত নপঢ়ে তেখেতলোক বাহিৰত পঢ়ে তেখেতলোক সম্ভ্ৰান্ত ঘৰৰ লোক আমাৰ দৰে বহুজনে মই বহুজন পাইছোঁ আমাৰ লগত বহুজন পাইছোঁ দিন হাজিৰা কৰি এমুঠি ভাত খাব নাপায় আমাৰ লগত গৈছিলে তাৰপাছত এতিয়া আধাতে শিক্ষা সামৰিব লগা হ'ল ষান্মাসিকত গৈ দুটা ছেমিষ্টাৰ পঢ়ি সামৰিব লগা হ'ল আমাৰ সময়তো এনেদৰে ঘোষণা কৰিছিলে যে এডমিশ্যনটো ফ্ৰী কৰাই দিয়া হ'ব আপোনালোকে এডমিশ্যন লওক গ্ৰেজুৱেশ্যনত এডমিশ্যন কৰিবলৈ গ'লোঁ তাৰপিছত এডমিশ্যনটো কৰিবলৈ গৈ তেখেতলোকে ক'লে ৰিচিপ্টটো ৰাখি থওক যেতিয়া চৰকাৰৰ ফালৰ পৰা ঘোষণা আহিব আপোনালোকৰ একাউণ্টত পইচাটো সোমোৱাই দিয়া হ'ব কিন্তু আজিলৈকে এটা ফুটা কৰিও নাই কেৱল মাত্ৰ ৰিচিপ্ট কেইটা আছে যেনেকৈ চাহাৰা ইণ্ডিয়াই ৰিচিপ্ট কেইটামান দি ঢোকা দি গুচি গ'ল ঠিক সেইদৰে কেৱল মাত্ৰ আমাৰ ওচৰত কেইটামান ৰিচিপ্ট আছে তাৰ অবিহনে একো নাই 1 টকা পইচাও নোসোমালে শিক্ষাৰ ক্ষেত্ৰত এইবোৰ ডিফেন্সি কৰিবলৈ বাধ্যক ডিফেণ্ড আনিবলৈ বাধ্যক কেৱল মাত্ৰ শিক্ষাৰ অধিকাৰ যিটো সকলোৰে আছে আপোনালোকে সেইটো ব্যৱস্থা কৰক আপোনালোকে মনত ৰাখিব এনেকুৱা ঘোষণা ইয়াৰ পূৰ্বে বহুবাৰ হৈছিলে এয়া মাত্ৰ নিৰ্বাচনৰ সময়ত অহা এটা টোপ হয় যেনেকৈ আমি বৰশী এটা দিলে বৰশী এটা আপুনি যেনেকৈ পেলাই দিয়াৰ লগে লগে মাছটোৱে খাবলৈ খামকৈ আহে ঠিক সেইদৰে আমাৰ মুখৰ আগত এটা টোপ পেলাই দিছে আমি যেতিয়া খাবলৈ যাওঁ আৰু তাৰপিছত যেতিয়া নিৰ্বাচন হৈ যাব আপোনালোকে তেতিয়া গম পাব যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে যিসকল ছোৱালীয়ে এইবাৰ মেট্ৰিক উত্তীৰ্ণ হ'ব যিসকলে কলেজত পঢ়িব তেখেতলোকৰ নামভৰ্তি ফ্ৰী কৰি দিয়া হ'ব লগতে তেখেতলোকৰ একাউণ্টত 10,000কৈ টকা সোমোৱাই দিয়া হ'ব যিসকলে BEd পঢ়িব তেখেতলোকক 15,000 যিসকলে বিশ্ববিদ্যালয়ত পঢ়িব তেখেতলোকক 25,000 ল'ৰাগালক বোলে পিতৃ মাতৃয়ে পঢ়াব গছত গৰু উঠা কথাবোৰ কিয় কয় এনেকুৱা কথা এটা আপুনি ঘোষণা কৰিব নোৱাৰি কিন্তু যে শিক্ষা বিভাগটোৰ যি নামভৰ্তি প্ৰক্ৰিয়া আছে সকলো ফ্ৰী ল'ৰা ছোৱালী নাই সম অধিকাৰ বুলি যিহেতু কয় সকলোৱে সম অধিকাৰ পাব লাগিব যিসকল ডাল দৰিদ্ৰ লোক আছে যিসকল দৰিদ্ৰ কিমান লোক আছে ইয়াত মধ্যবিত্ত ধনী বুলি নাই দুটাই জাতি আছে এক ধনী আৰু একল দুখীয়া গতিকে যিসকল সন্তানে পঢ়িব পৰা নাই শিক্ষাৰ সেই অন্ধকাৰৰ পৰা ওলাব পৰা নাই শিক্ষাৰ সেই পোহৰৰ জগতখন পাবলৈ সক্ষম হোৱা নাই উচ্চ শিক্ষাৰে শিক্ষিত হ'ম বুলি যিসকল বঞ্চিত হৈ আছে সেইসকলৰ বাবে সুচল এটা ব্যৱস্থা কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিব নোৱাৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে ছোৱালীসকলৰ একাউণ্টত প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল মাত্ৰ মহিলা কেৱল মাত্ৰ ছোৱালীসকলক কিয় টাৰ্গেট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা কি ছোৱালী লোৱাৰ অধিকাৰ আছে নেকি ল'ৰাৰ সমানে লোৱাৰ অধিকাৰ নাই যাৰ পিতৃ মাতৃ নাই সেইসকলে ক'ৰ পৰা খাব যিসকল সন্তানে হাজিৰা কৰি মোৰ লগত পঢ়া মোৰ লগৰৰ কথা কৈছোঁ হাজিৰা কৰি স্কুলত পঢ়িলে কলেজত গ'ল তাৰপিছত যেতিয়া মহাবিদ্যালয়ত নামভৰ্তি কৰিবলগীয়া হ'ল তেখেতলোকে ল'ব নোৱাৰিলে আধাতে পঢ়া শুনা সামৰিব লগা হ'ল একমাত্ৰ টকাৰ কাৰণে আমি যেতিয়া গ্ৰেজুৱেশ্যন কৰিবলৈ গৈছিলোঁ অৰ্থাৎ পঢ়িবলৈ গৈছিলোঁ তেতিয়া তেখেতলোকৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল যে এইবাৰ যি নামভৰ্তি কৰিব ষান্মাসিকত যিসকলে নামভৰ্তি কৰিব তেখেতলোকৰ এডমিশ্যন ফ্ৰী আমি গ'লোঁ এডমিশ্যন ল'বলৈ গ'লোঁ তাৰপাছতে এডমিশ্যনো হৈ গ'ল আমাৰ পইচা ল'লে কিন্তু ৰিচিপ্টটো ৰাখি থ'বলৈ ক'লে বোলে ৰিচিপ্টটো যেতিয়া তোমাৰ BA কমপ্লিট হ'ব বা যেতিয়া হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনৰ ফালৰ পৰা ঘোষণা আহিব যে তেখেতলোকৰ পইচাটো একাউণ্টত সোমোৱাই দিয়া হ'ব আজিলৈকে এটা ফুটা কৰি আমাৰ একাউণ্টত নোসোমালে কেৱল মাত্ৰ ৰিচিপ্ট কেইটা থকাৰ বাহিৰে যেনেকৈ চাহাৰা ইণ্ডিয়া মৰি গ'ল চাহাৰা ইণ্ডিয়াৰ যেনেকৈ ৰিচিপ্টখিনি মানুহৰ ওচৰত থাকি গ'ল ঠিক সেইদৰে আমাৰ ওচৰতো তেনেকৈ ৰিচিপ্টখিনি থাকি গুচি গ'ল ষান্মাসিক শেষ হৈ গ'ল কিন্তু আজিলৈকে কোনো ধৰণৰ টকা পইচা খেল নহ'লে শিক্ষা বিভাগ সুচল কৰাৰ কথা আপোনালোকে ঘোষণা কৰক ইয়াত ছাত্ৰ ছাত্ৰীক ল'ৰাক কোনোবাই পঢ়াব ছোৱালীক কোনোবাই পঢ়াব এনেকুৱা ডিফেণ্ড নকৰিব সকলোৰে সম অধিকাৰ শিক্ষা বিভাগত সম অধিকাৰ আনক সকলোৱে যাতে শিক্ষাৰ পোহৰেৰে শিক্ষিত হৈ সমাজখনক প্ৰতিনিধিত্ব কৰিব পাৰে নিজৰ ব্যক্তিত্ব সাৱলীলভাৱে উপস্থাপন কৰিব পাৰে আপোনালোকে কি কৰে কেৱল মাত্ৰ
ছোৱালীসকলক কি মই দায়িত্ব ল'ম, ল'ৰাসকলক পিতৃ মাতৃয়ে দায়িত্ব ল'ব, এনেকুৱা ধৰণৰ বেপেৰুৱা কথাবোৰ কৈ জনমানসত মানে নিজকে বৰ বুজাবলৈ নাযাব। নিৰ্বাচনটো যোৱাৰ পাছত চব খোলাকুটি তাল। কেৱল মাত্ৰ ছোৱালীসকলক বা মহিলাসকলক কিয় টাৰ্গেট কৰি কথা কয় এইখন চৰকাৰে? আঁচনি দিলেও মহিলাকেই দিব, শিক্ষাৰে শিক্ষিত কৰিম বুলি মহিলাসকলকেই ক'ব বা যুৱতীসকলক ক'ব। কি যুৱকসকল পঢ়িব নালাগে নেকি? তেখেতলোকৰ যিসকলৰ পিতৃ মাতৃ নাই তেখেতলোকক কোনে পঢ়াব? যিসকলে হাজিৰাকৈ পঢ়ি আছে তেখেতলোকক কোনে পঢ়াব? হয় এডমিশ্যন আপুনি ফ্ৰী কৰিম বুলি কৈছে, ভাল কথা। শিক্ষা বিভাগৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আপুনি কৈছে যে কিমানকৈ টকা সোমাব, 10,000 15,000 25,000কৈ টকা সোমাম বুলি কৈছে, ভাল কথা। কিন্তু মেইন কথাটো হৈছে শিক্ষাৰ অধিকাৰ যিহেতু সকলোৰে থাকিব লাগে, সমানে থাকিব লাগে। যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে পোহৰৰ সন্ধান পোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীক সুবিধা দিব লাগে, সেইবোৰহে আপোনালোকে ঘোষণা কৰিব লাগে। কেৱল মাত্ৰ ছোৱালীসকলক আপোনালোকে টাৰ্গেট কৰি কথা কয়। যুৱকসকলে বা যিসকল ল'ৰা আছে, ল'ৰাসকলে মনত দুখ পায় আৰু তেখেতলোকে সেইবোৰ কাম কৰিবলৈ বা শিক্ষাৰ জগতখনত আগবাঢ়ি যাবলৈ তেখেতলোকে মন নকৰা হৈছে। কাৰণ এটাই, আপোনালোকে কেৱল মাত্ৰ যুৱতীসকলক প্ৰথম প্ৰাধান্য বৰ্তমান সময়ত বা মহিলাসকলক প্ৰথম প্ৰাধান্য দিবলৈ লৈছে। কিহৰ বাবে সেয়া নাজানো, সেয়া ভোটৰ তাগিদাতেই নে আন কিবা কাৰণত সেয়া এতিয়াও কিন্তু জানিব পৰা হোৱা নাই। নিশ্চয় পবিত্ৰ মেছে কোৱা কথাখিনি আপোনালোকে নিশ্চয় শুনিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈ আহিছে যে সুখবৰ মহিলাসকলে পাইছে আঁচনি, মহিলাসকলৰ কাৰণে আমুকটো আঁচনি তামুকটো আঁচনি, নিশ্চয় পবিত্ৰ মেছে যিখিনি কথা ক'লে বহুত গুৰুত্বপূৰ্ণ কথাখিনি ক'লে। হয়, অকল মহিলাসকলে পঢ়ি অকল ভৱিষ্যত গঢ়িব নেকি? পুৰুষসকলে কি নগঢ়িব? আৰু অকল মহিলাসকলে আছে নেকি যে উচ্চ শিক্ষা পাবৰ কাৰণে? পুৰুষসকল নাই। পবিত্ৰ মেছে যিখিনি কথা ক'লে বহুত যুক্তিযুক্ততা আছে। আপোনালোকে যদি পবিত্ৰ মেছৰ কথাখিনি একমত, আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু শ্বেয়াৰ কৰি দিব। কিন্তু মই হিমন্ত বিশ্ব শৰ্মা এই কথাষাৰ একমত নহয়। কাৰণ সকলো দেশত মহিলাসকলহে আগবঢ়া, আমুকটো আঁচনি তামুকটো পঢ়া শুনাৰ ক্ষেত্ৰত সকলো মহিলা, কিন্তু মহিলা হৈও মই সেইটোত সুখী নহয়। কাৰণ সমান হ'ব লাগে। যেনেকৈ মাহীমাকে ল'ৰা ছোৱালী, যেনেকৈ মাহীমাক আৰু নিজৰ ল'ৰা ছোৱালীক যেনেকৈ বেলেগ বেলেগ বিভেদ দি চায়, ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰে ল'ৰা ছোৱালীক বেলেগ বেলেগ দৃষ্টিৰে চায়। কিন্তু ল'ৰা ছোৱালীৰ সমান অধিকাৰ থাকিব লাগে। হয়, ছোৱালীও থাকিব লাগে, কিন্তু ছোৱালী হ'ল বুলিয়ে যে ল'ৰাক কমকৈ দিব সেইটো কথা নহয়। ল'ৰাকো সমান দিব লাগে। কাৰণ অকল ছোৱালীহে দুখীয়া ঘৰত থাকে নেকি? ল'ৰা কি দুখীয়া ঘৰত নাথাকে? আৰু পবিত্ৰ মেছে কথাখিনি ইমান ধুনীয়াই বহলাই ক'লে আৰু মই ক'বলগীয়া নাই। কিন্তু সমান অধিকাৰ কৰি দিব লাগে। যিহেতু এতিয়া ছোৱালীয়ে সকলোখিনি পাই আছে আৰু ছোৱালীয়ে স্কুলৰ আগতে, এতিয়া ছোৱালীয়ে স্কুটি পালে, ছোৱালীয়ে পঢ়ি চাইকেল পালে, এতিয়া ল'ৰাসকলক দিছে। আৰু যিখন চাইকেল দিছে সেইখন মই নক'লেও হ'ব, আপোনালোকে গম পাইছে, চৰকাৰী চাইকেলখন। আৰু এতিয়া সমান আইন কৰি দিব লাগে যিমান হ'লেও। আৰু আপোনালোকে গম পাইছেই এতিয়া কি চলি আছে। আৰু লোকসভা নিৰ্বাচনত কাক দি ভোটটো জয়যুক্ত কৰালে আমাৰ সমান হ'ব, ল'ৰা ছোৱালী সমান অধিকাৰ হ'ব, সেইটো আপোনালোকে নিৰ্বাচন কৰিব। আৰু পবিত্ৰ কলিতাই ইমান ধুনীয়াকৈ কথাখিনি যুক্তিযুক্ততা দেখুৱালে। মই আৰু কি ক'ম, ইয়াকে ক'লোঁ। আৰু আপোনালোকৰ মাজলৈ আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।